ওয়েলকাম টু মাই ইউটিউব চেনেল। অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ বিগত বছৰত হৈ যোৱা কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন একেবাৰে ছেইম নহ'লেও কুৱেশ্যন পেটাৰ্ণ এনেকুৱা ধৰণে হ'ব। গতিকে আমি আজিৰ প্ৰথম কুৱেশ্যনটো আলোচনা কৰোঁ। আহা, কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? অপশ্যন আছে ভোগেশ্বৰ বৰুৱা, 2 নম্বৰ মনালিসা বৰুৱা, 3 নম্বৰ হিমা দাস আৰু 4 নম্বৰ ৰাধা গোবিন্দ বৰুৱা। ইংলিছ টাৰ্মটো পঢ়িম, আমি বাংলাটো পঢ়ি ল'ব। কোনোবাই বাংলা মিডিয়াম হ'লে বাংলা পঢ়ি ল'ব আৰু কোনোবাই যদি বড়ো মিডিয়াম হয় বড়ো পঢ়ি ল'ব। মই ইংলিছটো পঢ়ি দিছোঁ আপোনাক। ইংলিছ এইটো হয়, মই ইংলিছ আৰু কেৱল এছামিজটো পঢ়িম। এইটো হৈছে এছামিজ আৰু এইটো হৈছে ইংলিছ। তো ইংলিছটো পঢ়িম। অন হুইচ বাৰ্থডে ইজ অভিৰুচি স্পৰ্টছ ডে চেলিব্ৰেটেড ইন আসাম। তো ইয়াতে আমাৰ 4টা অপশ্যন আছে, 4টাৰ ভিতৰত এটা শুদ্ধ উত্তৰ। তো আমি অসমীয়াটো দেখিম, যিহেতু অসমীয়া মিডিয়াম মেইনলি আমি ফ'কাছ কৰোঁ, গতিকে আমি অসমীয়া মিডিয়ামটো ইউজ কৰিম। ইয়াত A নম্বৰ আছে ভোগেশ্বৰ বৰুৱা, B নম্বৰ মনালিসা বৰুৱা, C নম্বৰ হিমা দাস আৰু D নম্বৰ ৰাধা গোবিন্দ। গতিকে এই শুদ্ধ উত্তৰটো হৈছে A, অপশ্যন নম্বৰ A, ভোগেশ্বৰ বৰুৱা। এই শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ A, ভোগেশ্বৰ বৰুৱা। এতিয়া আমি দ্বিতীয়টো দেখিম। নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল সংলগ্ন কৰিছে? কোনটো স্থানে অসম আৰু অৰুণাচলৰ সংলগ্ন কৰিছে, বা কোনটো স্থানৰ বা অসমৰ কোনটো স্থানৰ লগত অৰুণাচল সংযুক্ত হৈ আছে? ইয়াৰ ইংলিছ টাৰ্মটো আমি পঢ়িম। এই যে ইয়াত আমাৰ ইংলিছ টাৰ্ম, হুইচ ওৱান অফ দ্য ফলোয়িং প্লেচ কানেক্ট আসাম উইথ অৰুণাচল প্ৰদেশ? ইয়াৰ শুদ্ধ উত্তৰ আমি অসমীয়া মিডিয়ামটো দেখিম। ইয়াৰ শুদ্ধ উত্তৰ 4টা অপশ্যন দিয়া আছে। 4টা অপশ্যন এটা আছে ডিৰাক, বক্সিৰহাট, ডিমাপুৰ আৰু যোৰহাট। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ A, ডিৰাক। ডিৰাক স্থানখনে অসম আৰু অৰুণাচলক সংলগ্ন কৰি ৰাখিছে। এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনটো দেখিম আমি। ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথম গৰাকী ব্যক্তি কোন? ইয়াত 4টা অপশ্যন আছে জামচংগা নাইবুই, B নম্বৰ আনন্দৰাম বৰুৱা, C নম্বৰ হেমচন্দ্ৰ বৰুৱা, D নম্বৰ পাৰ্বতী প্ৰসাদ বৰুৱা। গতিকে আমি ইংলিছ টাৰ্মটো পঢ়িম আৰু হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম আসাম টু ক্লিয়াৰ দ্য ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ICS এক্সামিনেশ্যন। গতিকে আমি সকলোৱে জনা এইটো হ'ব আনন্দৰাম বৰুৱা। আৰু আনন্দৰাম বৰুৱা আৰু এটা কুৱেশ্যন হৈছে অসমৰ প্ৰথম অসমীয়া IPS হৈছে আনন্দৰাম বৰুৱা। প্ৰথম এইটো মনত ৰাখিব, লিখি ল'ব। মই এছামিজ দি ছাইডত লিখি দিছোঁ। প্ৰথম অসমীয়া IPS হৈছে প্ৰথম অসমীয়া IPS বিষয়া হৈছে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ বা ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ। IPSৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ। প্ৰথম অসমীয়া IPS বিষয়া হৈছে আনন্দৰাম বৰুৱা। কুৱেশ্যনটো এইটো হৈছে, মই যিটো পঢ়িছোঁ এই কুৱেশ্যনটো বিগত বছৰত আহিছিল, গতিকে এইবাৰ এইটো আহিব পাৰে, IPS দি দিব পাৰে। প্ৰথম অসমীয়া IPS কোন? আনন্দৰাম বৰুৱা। ইয়াত দিছে কি আমাৰ ICS দিছে, গতিকে IPS কিন্তু আনন্দৰাম বৰুৱাই হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো আমি এতিয়া দেখিম। আহোম ৰাজ্যৰ শেষ ৰজাজন কোন আছিল? অপশ্যন আছে চন্দ্ৰকান্ত সিং, যোগেশ্বৰ সিং, কমলেশ্বৰ সিং আৰু পুৰন্দৰ সিং। আমাৰ 4টা অপশ্যন আছে, আমি ইংলিছ টাৰ্মটো পঢ়িম। হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম বা হু ৱাজ দ্য লাষ্ট কিং অফ আহোম ডাইনেষ্টি। ইয়াৰ অসমীয়া মিনিংটো হৈছে আহোম ৰাজ্যৰ শেষ ৰজাজন কোন আছিল? 4টা আছে আমাৰ অপশ্যন। গতিকে ইয়াত শেষ ৰজাজন হৈছে পুৰন্দৰ সিং, অপশ্যন নম্বৰ D হ'ব। আৰু এটা কুৱেশ্যন মই ছাইডত লিখি দিছোঁ, আহোম ৰাজ্যৰ প্ৰথম ৰজাজনৰ নাম কি? মই এইটো লিখি দিছোঁ, এইটো নোট কৰি ল'বা লাগিব। আহোম ৰাজ্যৰ প্ৰথম ৰজাজনৰ নাম কি? প্ৰথম ৰজাজনৰ নাম কি?
তো এনসারটা মই দিয়ে দিছোঁ চুকাফা। চুকাফা হৈছে আহোম ৰাজ্যৰ প্ৰথম ৰজা। গতিকে এইবাৰ এই কুৱেশ্যনটো আহিব পাৰে। মই যেটা আলোচনা কৰিলে এইটো বিগত বছৰত আহিছিল, গতিকে এইবাৰ এইটো আহিব পাৰে। ইয়াৰ পিছৰ কুৱেশ্যনটো আমি দেখিম। লক্ষ্মীনাথ বেজবৰুৱা কবিতা ও মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল? বাহী আছে, অৰুণোদয় আছে, জন বিবি আছে, তাৰপিছত জোনাকী আছে। ইংলিছ টানটো পঢ়িম আমি। ইংলিছ টান এইটো লক্ষ্মীনাথ বেজবৰুৱা পয়েম ও মোৰ আপোনাৰ দেশ, এইটো হৈছে পয়েমৰ নাম ও মোৰ আপোনাৰ দেশ, ৱাজ ফাৰ্ষ্ট পাব্লিছড ইন। ইয়াতো আমাৰ ইংলিছ টানটো আছে বাহী আছে, তাৰপিছত আছে অৰুণোদয়, তাৰপিছত আছে জোনবিৰি, তাৰপিছত আছে জোনাকী। গতিকে অসমীয়াত আমি ফ'কাছ কৰিম। অসমীয়া কি আছে? বাহী আছে, অৰুণোদয় আছে, জোনবিৰি হয়, এইটো জোনবিবি নহয়, জোনবিৰি হয়, তাৰপিছত জোনাকী আছে। গতিকে ইয়াৰ শুদ্ধটো হৈছে বাহী। বাহীত প্ৰকাশ পাইছিলোঁ। সকলোৱে জানো আমি এইটো অসমীয়া ছাবজেক্টত পাইছোঁ। অসমীয়া যিটো আমাৰ কিতাপ আছে তাত পাইছিলোঁ, ক্লাছ 8ত পাইছোঁ। বাহীত প্ৰকাশ পাইছোঁ। ইয়াৰ পিছৰ কুৱেশ্যনটো আলোচনা কৰিম। 15 নম্বৰ বেংকক। বেংকক কোন দেশৰ ৰাজধানী হয়? কোন দেশৰ ৰাজধানী চহৰ? দক্ষিণ কোৰিয়া আছে, ফিলিপাইন আছে, ইণ্ডোনেছিয়া আছে, থাইলেণ্ড আছে। তেনেহ'লে বেংককৰ ৰাজধানী হৈছে থাইলেণ্ড। গতিকে আমি এই দেশকেইটাৰ ৰাজধানী আমি আলোচনা কৰিম। দক্ষিণ কোৰিয়া আছে, চাউথ কোৰিয়া আছে, চাউথ কোৰিয়া, ইয়াৰ ৰাজধানী আছে, চাউথ কোৰিয়াৰ ৰাজধানী আছে চিঅল, চাউথ কোৰিয়াৰ ৰাজধানী। তাৰপিছত আছে কি? ফিলিপাইন, ইয়াৰ ৰাজধানী হৈছে, ইয়াত ইংলিছত ফিলিপিনাছ বোলে, ইয়াৰ ৰাজধানী হৈছে মানিলা। ফিলিপিনছৰ ৰাজধানী হৈছে মানিলা। ইয়াৰ পিছত আছে ইণ্ডোনেছিয়া। ইণ্ডোনেছিয়াৰ ৰাজধানী আছে ইণ্ডোনেছিয়া। ইণ্ডোনেছিয়াৰ ৰাজধানী হৈছে জাকাৰ্টা। আৰু কেইটামান দেশৰ নাম মই দিম আৰু ৰাজধানীৰ নাম দিম। এইবাৰ মনত ৰাখিব, এইবাৰ আহিব পাৰে। যেনেকুৱাকৈ আছে পেৰু, এইটো যোৱাবাৰ আমাৰ আসাম পুলিচত আছিল। পেৰুৰ ৰাজধানী আছে লিমা। তাৰপিছত আছে স্পেইন। স্পেইন হৈছে দেশৰ নাম, এই ৰাজধানী হৈছে মাদ্ৰিদ। তাৰপিছত আছে ইটালী। ইটালীৰ ৰাজধানী আছে ৰোম। এইবাৰ ইম্পৰ্টেণ্ট, এইবাৰ লাগিব, এইবাৰ আহিব পাৰে। জাৰ্মান আছে, জাৰ্মান সকলে জানে বাৰ্লিন। এইবাৰ হৈছে ৰাজধানী। এইকেইটা হৈছে দেশ আমাৰ, এইকেইটা হৈছে দেশ, আৰু এইবাৰ হৈছে আমাৰ ৰাজধানী চহৰ। গতিকে লিখি ল'ব, এইবোৰ ইম্পৰ্টেণ্ট আছে এইবাৰ কাৰণে। আমি এতিয়া ইয়াৰ পিছৰটো কুৱেশ্যন লৈ আহিছোঁ। পিছৰ কুৱেশ্যনটো কি আছে? ডিচেম্বৰ 2011 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল? অপশ্যন আছে জিতেন্দ্ৰ নাথ গোস্বামী, ৰতন টাটা, অৰ্থাৎ চি নম্বৰ আছে ৰতন থিয়াম, ডি নম্বৰ আছে অমল প্ৰভা দাস। ইংলিছ টানটো পঢ়িম। হু ৱাজ এৱাৰ্ডেড দ্য আসাম বৈভৱ এৱাৰ্ড ইন ডিচেম্বৰ 2021? ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হয়? এইবাৰ 2021ত দিছিল, ইয়াক লকডাউনৰ টাইমত দিছিল। গতিকে এইটো হৈছে ৰতন টাটা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰতন টাটা। এর পিছৰটো দেখিম আমি এতিয়া। নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কোন ঠাইত অৱস্থিত? সকলোৱে জানে এইটো হৈছে আহমেদাবাদ, গুজৰাটৰ আহমেদাবাদ। আহমেদাবাদ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম হৈছে আহমেদাবাদ, গুজৰাটৰ আহমেদাবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এনে ধৰণৰ ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।